এটা কথা মোৰ আছে যে ভক্তিপুৰ ষ্টেচনত যি হিচাপে মাৰধৰ কৰিছে সেইটো মই কোনো প্ৰেছ পোৱা নাই। আজিকালি মিডিয়ালৈ নাহে, MP থাকিলে বেছি আহে, আমি MP নাই সেইকাৰণে নাহে। বহুত বেয়া লাগিছে, এইটো হ'ব নালাগে। অসমত এই চাল চলনটো বহুত থাকে, আমি ক'ব নালাগে। বেলেগ বাধ্য হৈ কৈ আছোঁ যে ভক্তিপুৰ চাহেবেই এই সৃষ্টিটো কৰিছিল। আমি যেতিয়া ডিবেটে হৈ চামগুৰিত চলে গৈছিলোঁ, মাৰামাৰি কৰা আমাৰ ডক্টৰ নাগদাসা, আমাৰ আমিনুল MLA পিটাই কৰিছে, বহুত কিছু কৰিছে, গাড়ী ভাঙিছে, এইসব বস্তু শেষ হ'ব। আজি সেইসকল পাৱাৰত আহিছে বিজেপি, কোনে মাৰিছে? কিছু মানুহ কয়, আমি এইটো বেয়া পাইছোঁ, নিন্দা কৰি আছোঁ, 100% বেয়া পাইছোঁ, হ'ব নালাগে। কিছু মানুহ কয় চিকিউৰিটি কম হৈছে, চিকিউৰিটি বঢ়োৱাৰ কাৰণে চিকিউৰিটি পাইছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিকিউৰিটিটো পাইছে, আলহামদুলিল্লাহ, হৈ গ'ল আৰু কি লাগে। এইটো হ'ব নালাগিছে। চৰকাৰে চিকিউৰিটি দিব লাগে। কোনো MLAৰ ওপৰত, কোনো MPৰ ওপৰত এনেকুৱা কোনো কিছু আমাৰ অসমত হ'ব নালাগে, এইটো বহুত বেয়া। ছাৰ, গৌৰৱ গগৈৰ পত্নীক লৈও মুখ্যমন্ত্ৰী এইটো ইণ্টাৰনেশ্যনেল ভাৱনাৰ ISI পাকিস্তান এইসবৰ মই ক'ম, মানে বহুত ডাঙৰ ইছ্যু। ছাৰ, অখিল গগৈৰ পত্নীক লৈও শেহতীয়াভাৱে বিধানসভাত গীতাশ্ৰী তামুলীক লৈ যে তেওঁৰ চাকৰি পাইছিলে, পোৱা নাই বুলি মই শুনা নাই। ছাৰ, লখিমপুৰ গগৈ চাহাবে যি সময়ত আপুনি এটা কথা কৈছে যে তেওঁ সেই সময়ত তেওঁ নিজে কৰি থৈছে, তাৰ ফল এতিয়া ভুগিছে নেকি? হ'ব নালাগে, এতিয়ালৈকে এজনো ধৰিব পৰা নাই ছাৰ, কি ক'ব? সেইটো মই চৰকাৰক আবেদন কৰিম, যিমান জল্দি হয় শীঘ্ৰ হয় এই মানুহবিলাকৰ ঘৰত শাস্তি দিব লাগে, এৰেষ্ট কৰিব লাগে, জেলত দুৰ্বল বুলি ভাবিছিল। দুৰ্বল ভাবি আছোঁ 100%। ছাৰ, মেহবুবুল হকক মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰি লৈছিলে ইমান দিনে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।